মই আছোঁ চৰাইদেউ জিলাৰ এই ভিতৰুৱা অঞ্চল কচুমাৰী নামে ঠাইত যেহেতু সমগ্ৰ অসমতে আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ আজি ফলাফল ঘোষণা হৈছে আৰু ঘোষণাৰ পিছতে সমগ্ৰ অসমতে এটা শৈক্ষিক পৰিৱেশে এটা বিৰাজ কৰিছে। সকলো ঠাইতে এই পৰীক্ষাটোৰ কাৰণে সকলো শিক্ষাৰ্থীৰ মনত উৎসাহ যি উদ্দীপনা আছিল পৰীক্ষা দিয়াৰ পিছত আজি তেওঁলোকে ফলাফল লাভ কৰিছে। বহুতে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে, তাৰে কিছুমানে ফলাফল যিটো আশানুৰূপ সেনেকৈ নাপাবলৈও হৈছে। গতিকে সকলোবিলাক আমি ইতিমধ্যে বিভিন্ন মাধ্যমত আমি দেখিবলৈ পাইছোঁ আৰু আমি খবৰ পাইছোঁ। তাৰ ভিতৰতে আমাৰ এই কচুমাৰীৰ এই ভিতৰুৱা ঠাইখনত খোকামৰা লাওজান ইয়াতে এজন ছাত্ৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে, 5খন বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই তেখেতৰ লগত জানিম যে পঢ়াৰ কেনেধৰণে তেওঁ পঢ়ি এই সুখ্যাতি উত্তীৰ্ণ হ'ল আৰু ভৱিষ্যতৰ উঠি অহা প্ৰজন্মক তেওঁ কেনেধৰণে তেওঁ পৰামৰ্শ আগবঢ়াব সমগ্ৰ কথা জানিম। ধন্যবাদ তোমাক। পৰিচয় দিয়াচোন। নমস্কাৰ, মোৰ নাম প্ৰীতম কাকতি আৰু মই আপোনাৰ আমাৰ মৰাণৰ এখন অতি সুন্দৰ অনুষ্ঠান উচ্চ মাধ্যমিকৰ পৰা হাই ছেকেণ্ডেৰী পৰীক্ষা দিছোঁ। আচ্ছা, তুমি যিহেতু আজি হাই ছেকেণ্ডেৰী পৰীক্ষাটো তাত দিছিলা, তাৰ পূৰ্বতে প্ৰাথমিক বিদ্যালয় আৰু বাকী পৰীক্ষা মেট্ৰিক ক'ৰ পৰা দিছিল? মই পোনপ্ৰথমে মই শিক্ষাজীৱন আৰম্ভ কৰিছিলোঁ কচুমাৰী জাতীয় বিদ্যালয়ৰ পৰা। তাৰপিছত মই 8ম শ্ৰেণীৰ পৰা কচুমাৰী হাইস্কুলত নামভৰ্তি কৰিলোঁ আৰু তাৰ পৰা মই মেট্ৰিক পৰীক্ষা দিছোঁ। মেট্ৰিকত কেনেকুৱা আছিলে ফলাফল? মেট্ৰিকত ভালেই। মেট্ৰিকত মোৰ আছিলে আপোনাৰ 87%। হয়। আচ্ছা, এই পৰীক্ষাটো যে পাছ কৰাৰ পিছত তুমি জানাই যিহেতু পৰীক্ষাটো ভাল হৈছে, তোমাৰ মা দেউতা বা শিক্ষাগুৰু সকলোৱে তোমাক লৈ গৌৰৱ কৰিছে। তেখেতসকলে তোমাক পৰীক্ষাৰ ক্ষেত্ৰত এই উত্তীৰ্ণৰ ক্ষেত্ৰত সহায় সহযোগিতা কেনেকুৱা ধৰণৰ আছে? আচলতে যিমানখিনি সহায় প্ৰায়ভাগ সহায় তেওঁলোকে মোক কৰিছে। মোৰ পঢ়া সময়ত হওক বিভিন্ন ধৰক প্ৰয়োজনীয় বস্তু যোগান ধৰাৰ পৰা আদি কৰি তেওঁলোকে যিটো পঢ়া পৰিৱেশ তেওঁলোকে মোক গঢ়ি দিছে। গতিকে মোৰ এই ৰিজাল্টৰ অন্তৰালত তেওঁলোকৰ বহুতখিনি কষ্ট আছে। ভৱিষ্যতৰ পৰিকল্পনাটো কি আছে? আচলতে মই হাই ছেকেণ্ডেৰী পিছত BA কৰিম বুলি ভাবিছোঁ আৰু BAৰ পাছত যিহেতু ডিগ্ৰী ল'লেহে আপোনাৰ কম্পিটিটিভ এক্সামৰ কাৰণে এপ্লাই কৰিব পাৰি আৰু তাকে মই ভাবিছোঁ যাতে কম্পিটিটিভ এক্সামত যাতে মই এপ্লাই কৰি আৰু সেই পৰীক্ষাত যাতে পাছ হওক আৰু নিজৰ গাঁওখন এটা গৌৰৱ কঢ়িয়াই আনো আৰু লগতে এজন প্ৰশাসনিক বিষয়া হিচাপে সমাজৰ কাৰণে কাম কৰিব পাৰোঁ। যিহেতু বিশেষকৈ আজিকালি পঢ়াৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিযোগিতাৰ যুগ আহিলে, মানে পোনপটীয়াকৈ তুমি BA MA বা BSc MSc পাছ কৰিও আজিকালি মনৰ আশা পূৰ্ণ কৰিব নোৱাৰি। তাৰোপৰি তুমি বেলেগ ধৰণৰ কিবা এটা ল'ব লাগিব। তাৰ কাৰণে তুমি কোনটো বাছনি কৰিছা ভৱিষ্যতৰ কাৰণে সংস্থাপন ক্ষেত্ৰত? আচলতে প্ৰশাসনিক বিষয়াৰ লগতে মই অন্যান্য কিছুমান যিহেতু মোৰ খেলতো হবি ৰাপ আছে অলপ। মই আপোনাৰ ক্ৰিকেট খেলি ভাল পাওঁ আৰু যদি কেনেবাকৈ যদি প্ৰশাসনিক বিষয়া মই হ'ব নোৱাৰোঁ তেনে বেলেগ মোৰ ওচৰত আছে মই আৰু আচলতে মই যিমানবোৰ চেষ্টা কৰিম, যদি নহওঁ তেন্তে সময় দেখা দিব কি হয়। আচ্ছা, তোমাৰ মাৰ্কছবিলাক অৰ্থাৎ বিষয়বিলাক লেটাৰ যে পালা কোনখনত কেনেকৈ পালা? মই আপোনাৰ হিষ্ট্ৰীত পাইছোঁ 94 আৰু আছামিজত পাইছোঁ 88, তাৰপিছত আপোনাৰ ইংলিছত পাইছোঁ 84 আৰু এডুকেশ্যন 88 আৰু আপোনাৰ ইকনমিক্সত 75 তেনেকৈ। ঠিক আছে, ধন্যবাদ জনালোঁ। কিন্তু খালি শেষত তোমাক এটা কথা সুধিম যে তোমাৰ তলত উঠি অহা যিবিলাক ছাত্ৰ ছাত্ৰী প্ৰজন্ম সেইসকলক পঢ়াৰ ক্ষেত্ৰত তুমি কি তেওঁলোকক পৰামৰ্শ আগবঢ়াবা? আচলতে পঢ়াটো সকলোৰে নিজৰ কথা, গতিকে মই তেওঁলোকক এইটো ক'ম যাতে যিমান পাৰে তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে পঢ়ক। আৰু আজিকালি যিহেতু টিউশ্যনৰ যিহেতু এটা বাঢ়ি গৈছে প্ৰৱণতাটো, গতিকে তেওঁলোকে এটা ক'ব বিচাৰোঁ যিমান পাৰে তেওঁলোকে নিজৰ প্ৰচেষ্টা দিয়ক আৰু যদিহে নিজৰ প্ৰচেষ্টা নাথাকে তেন্তে কোনো বিষয়ত আমি সফল হ'ব নোৱাৰোঁ। টিউশ্যন কৰি হয় হয়। আৰু যদিহে যদি তেওঁলোকৰ নিজৰ প্ৰচেষ্টা থাকে তেন্তে তেওঁলোকে যিকোনো বিষয়তে সফল হ'ব। একাগ্ৰতা থাকিব লাগিব, তেওঁলোকৰ ধৈৰ্য লাগিব আৰু তেওঁলোকৰ যিটো আগ্ৰহ সেইটো থাকিব লাগিব পঢ়াৰ বিষয়ে। নামটো কি কৈছিলে? মোৰ প্ৰীতম কাকতি। হয়, ধন্যবাদ থাকিল। আছিল প্ৰীতম কাকতি। তেখেতে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিহেতু 5টা বিষয়ত লেটাৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু তেওঁৰ এই পৰীক্ষাৰ ফলাফলে শিক্ষানুষ্ঠান লগতে এই অঞ্চলটোত এটা সুনাম গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু তাৰ কাৰণে পিতৃ মাতৃ শিক্ষাগুৰু সকলোৱে আজি তেওঁৰ ঘৰত আহি তেওঁক শুভেচ্ছা জ্ঞাপন কৰিবলৈ আজি মই দেখিছোঁ ইয়াতে উপস্থিত হৈছে। গতিকে সকলোকে মই শুভেচ্ছা ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। ধন্যবাদ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।